হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মূলতঃ 2026 চনত অসম চৰকাৰে প্ৰণয়ন কৰা বাবু আঁচনিৰ যিসকল এলিজিবল কেণ্ডিডেট আছে সেইসকলৰ বাবেহে। ইতিমধ্যে আমি গম পাওঁ যে বাবু আঁচনিৰ ফৰ্ম ফিল আপ আৰম্ভ হৈছে। গতিকে এই বাবু আঁচনিৰ ফৰ্মটো সিহঁতে কেনেকৈ লাভ কৰিব, ক'ৰ পৰা লাভ কৰিব আৰু কেতিয়া পূৰণ কৰিব লাগিব আৰু ক'ত নি জমা দিব লাগিব সেই বিষয়ে আমি অল ডিটেইলছ আলোচনা কৰিম। গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত পাৰিলে এটা লাইক এণ্ড শ্বেয়াৰ কৰিব। ইতিমধ্যে আমাৰ নামনি অসমৰ এখনি প্ৰখ্যাত শিক্ষানুষ্ঠান BH কলেজে সিহঁতৰ ছাত্ৰসকলৰ বাবে বাবু আঁচনিৰ ফৰ্মটো কেনেকৈ লাভ কৰিব লাগিব আৰু ক'ৰ পৰা লাভ কৰিব সেই সন্দৰ্ভত এটি জাননী ইতিমধ্যে প্ৰকাশ কৰিছে। সেই জাননী অনুসৰি আপোনালোকক কিছুমান তথ্য দাঙি ধৰিব বিচাৰিছোঁ। BH কলেজে প্ৰকাশ কৰা জাননী অনুসৰি প্ৰথমতে সিহঁতে উল্লেখ কৰিছে যে কোনসকল ছাত্ৰই এই আঁচনিটো লাভ কৰিব পাৰিব। তো প্ৰথমতে দিছে UG ফাৰ্ষ্ট ছেমিষ্টাৰ বা PG ফাৰ্ষ্ট ছেমিষ্টাৰৰ ষ্টুডেণ্টেহে এই আঁচনি লাভ কৰিব। তাৰপিছত বিবাহিত UG ছাত্ৰ এই আঁচনিৰ যোগ্য নহয়। তাৰপিছত CMৰ যোনটো জীৱন প্ৰেৰণা আঁচনি আছে সেই আঁচনি পোৱা ষ্টুডেণ্টছো এই আঁচনিৰ যোগ্য নহয়। তাৰপিছত যিসকলে এই বৰ্ষত বাণীকান্ত কাকতি এৱাৰ্ড লাভ কৰিছে সেইসকলেও এই আঁচনিটোৰ যোগ্য নহয়। তো এতিয়া আমি আলোচনা কৰিম আন এটি গুৰুত্বপূৰ্ণ বিষয় যে বাবু আঁচনিৰ ফৰ্মটো আমি ক'ৰ পৰা লাভ কৰিম। তো সিহঁতে প্ৰকাশ কৰা নটিফিকেশ্যন অনুসৰি সিহঁতে দিছে যে বাবু আঁচনিৰ ফৰ্মটো কলেজ কাৰ্যালয়ৰ পৰা ফৰ্মটো সংগ্ৰহ কৰিব পাৰিব। সঠিকভাৱে ফৰ্মটো পূৰণ কৰি নি জমা দিব লাগিব। তাৰপিছত সিহঁতে আৰু এটা বস্তুৰ ওপৰত ফ'কাছ কৰিছে যোনটো নেকি আপোনালোকৰ বেংক একাউণ্ট। বেংক ডিটেইলছটো যাতে অকণো ভুল নহয়, আপোনালোকৰ IFSC কোডটো অতি শুদ্ধভাৱে বহাব লাগিব। তাৰপিছত ইনকাম চাৰ্টিফিকেট নাইবা যিসকলৰ ইনকাম চাৰ্টিফিকেট নাই সেইসকলৰ বাবে ৰেচন কাৰ্ড ধৰি দিছে, ঠিক আছে। তো আপোনালোকৰ যদি কাৰোবাৰ ইনকাম চাৰ্টিফিকেট নাই আপোনালোকে ৰেচন কাৰ্ডেদি কামটো কৰিব পাৰিব। এইটো হৈছে অকল BH কলেজৰ ক্ষেত্ৰত। আপোনালোকে আপোনালোকৰ নিজৰ কলেজটোত এবাৰ খবৰ লওক কি কি ডকুমেণ্টছ লাগিব। আৰু এটি কথা BH কলেজে প্ৰকাশ কৰিছে ইতিমধ্যে আজি অৰ্থাৎ 7 জানুৱাৰী তাৰিখে সিহঁতে ফৰ্মটো দি থাকিব, ঠিক আছে। তো আপোনালোকে আপোনালোকৰ নিজৰ কলেজত এবাৰ কাইণ্ডলি খবৰ লওক যে আপোনালোকৰ ফৰ্মটো কেতিয়া দিব আৰু কেতিয়া জমা দিব লাগিব। আৰু এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই দিব বিচাৰিছোঁ, আপোনালোকৰ ফৰ্মটো কেতিয়া জমা দিব লাগিব, ঠিক আছে। আপোনালোকৰ ফৰ্মটো ফিল আপ কৰি কেতিয়া জমা দিব লাগিব এই সন্দৰ্ভত BH কলেজে আজি অৰ্থাৎ 7 তাৰিখে এটি নটিফিকেশ্যন প্ৰভাইড কৰিছে। মই আপোনালোকক নটিফিকেশ্যনটো পঢ়ি শুনাবলৈ যত্ন কৰিম। তো ইয়াতে চাওক, দিছ ইজ টু ইনফৰ্ম অল এলিজিবল ষ্টুডেণ্টছ দে আৰ ৰিকুৱেষ্টেড টু ছাবমিট দেয়াৰ এপ্লিকেশ্যন ফৰ্ম মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি ফৰ দ্য একাডেমিক ইয়াৰ 2025-26 উইদিন 12/01/2026 12 তাৰিখ নাইবা তাৰ আগতে আপোনালোকে জমা দিব লাগিব। ইয়াত আপোনালোকে চাওক কি কি ডকুমেণ্টছ লাগিব আপোনালোকৰ। তো ডকুমেণ্টছৰ ভিতৰত ফাৰ্ষ্টত আছে UG ফাৰ্ষ্ট ইয়াৰৰ বাবে মাৰ্কশ্বিট অফ হায়াৰ ছেকেণ্ডেৰী, তাৰপিছত ইনকাম চাৰ্টিফিকেট ইছ্যুড বাই দ্য কম্পেটেণ্ট অথৰিটি অৰ ৰেচন কাৰ্ড of their parents, admission receipt, front page of the passbook clearly showing their name, bank account number and IFSC code. Treat this matter with the utmost consideration and urgency, ঠিক আছে। তো আপোনালোকে এইখিনি বস্তু অতি সাৱধানে জমা দিব লাগিব। আৰু এটি কথা BH কলেজৰ ক্ষেত্ৰত মই কৈছোঁ, BH কলেজৰ যোনবিলাক PG ষ্টুডেণ্ট আছে সেইসকলৰ বাবে বাবু আঁচনিটো ভেলিড নহ'ব, কিয়নো BH কলেজৰ PG আৰু BBA পাঠ্যক্ৰম চেল্ফ ফাইনেন্সড হয়, বাবু আঁচনিৰ আণ্ডাৰত নধৰে, ঠিক আছে। গতিকে আপোনালোকলৈ এটি ৰিকুৱেষ্ট, আপোনালোকে সময়ত ফৰ্মটো পূৰা কৰিব। আৰু যিসকল আদাৰ্ছ কলেজৰ ষ্টুডেণ্টছ আছে কাইণ্ডলি আপোনালোকে এবাৰ নিজৰ কলেজত খবৰ লওক যে আপোনালোকৰ ফৰ্মটো কেতিয়া জমা দিব লাগিব, ঠিক আছে। তো আজিলৈকে ইমানতে সামৰিছোঁ, আহি আছোঁ নেক্সট ভিডিঅ'লৈ। তাৰে আগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।